টাইপস অফ ফাংশন বহুত ইম্পৰ্টেণ্ট টপিক হয় টাইপস অফ ফাংশন এতিয়া টাইপস অফ ফাংশনৰ ভিতৰত ওৱান ফাংশনটো শিকিম আজি ওৱান ফাংশন তো ওৱান ফাংশনৰ ডেফিনেশ্যনটো চাই লওঁ কি আছিল ডেফিনেশ্যনটো যে এটা ফাংশন f from a to b যদি হয় য'ত প্ৰথম সেটটোক আমি কি বুলি কওঁ ডোমেইন বুলি কওঁ সেকেন্ড সেটটোক আমি কি বুলি কওঁ কোডোমেইন বুলি কওঁ প্ৰথম সেটটোক আমি কি বুলি কওঁ ডোমেইন সেকেন্ড সেটটোক কি বুলি কওঁ কোডোমেইন যদি এটা ফাংশন a এর পৰা b লৈকে হয় আৰু ইয়াক আমি কি বুলি কম is 1 if the image of the distinct elements of a under f are distinct যদি এইখিনি হয় তাৰ মানে কি যদি ডোমেইনত থকা ডিস্টিংক্ট এলিমেন্টৰ ডিস্টিংক্ট ইমেজ পাও তেতিয়া হলে ফাংশনটোক আমি কি বুলি কম ওৱান বুলি কম একদম ক্লিয়াৰ একদম সিম্পল বস্তু যে ডোমেইনত থকা ডিস্টিংক্ট এলিমেন্টৰ বাবে ডিস্টিংক্ট ইমেজ যদি পাও তেতিয়া হলে আমি ওৱান বুলি কম তাৰ মানে এটাই এটাৰ লগত একদম সিম্পল ভাষাত ক'লে কি হ'ব এটাই এটাৰ লগত এক্সাম্পল লৈ আমি বুজিব ট্ৰাই কৰিম ফৰ এক্সাম্পল যদি এটা ফাংশন সাপোজ x ৰ পৰা y লৈকে হয় x সেটৰ পৰা y সেটলৈকে হয় f ফাংশন যেনিবা x সেটত কি আছে a b c আছে আৰু ইফালে y সেটত কি আছে 1 2 3 4 আছে a 1 ৰ লগত কানেক্ট হৈ আছে b 2 ৰ লগত কানেক্ট হৈ আছে আৰু c এ 4 লগত কানেক্ট হৈ আছে তো এটা লগত কানেক্ট হৈছে তো প্ৰত্যেকটো এলিমেন্টৰ x ত থকা তাৰমানে ডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰ কাৰণে ডিস্টিংক্ট ইমেজ আছে তাৰমানে ডিস্টিংক্ট ইমেজ অফ x has distinct image in y তেতিয়া হলে আমি হেতু কি বুলি কম ওৱান ফাংশন বুলি কম এতিয়া ইমেজ কোনখিনিক কয় যদি আমি x ৰ পৰা y লৈকে এনেকৈ লিখিছো তেতিয়া হলে আমি কি লিখিব পাৰিম f of a is equal to 1 লিখিব পাৰিম f of b is equal to 2 লিখিব পাৰিম f of c is equal to কি লিখিব পাৰিম 4 লিখিব পাৰিম এতিয়া এক 1 ৰ প্ৰিমেজ বুলি কোৱা হ'ব আৰু 1ক এৰ ইমেজ বুলি কোৱা হ'ব ঠিক তেনেদৰে বিগ 2ৰ প্ৰিমেজ আৰু 2ক বিৰ ইমেজ বুলি কোৱা হ'ব ঠিক তেনেদৰে c2 4ৰ প্ৰিমেজ আৰু 4 চিৰ ইমেজ বুলি কোৱা হ'ব এতিয়া যে 1 হলে কি হ'ব লাগিব 1 হলে ডোমেইনত থকা ডিস্টিংক্ট এলিমেন্টৰ ডিস্টিংক্ট ইমেজ হ'ব লাগিব তাৰ মানে এটাই এটাৰ লগত থাকিব লাগিব তেতিয়া হলে আমি কি বুলি কম ওৱান ফাংশন বুলি কম হৈছে এতিয়া এইখিনি হৈ গল ডেফিনেশনৰ কথা এতিয়া কোনো এটা ফাংশনক যদি আমি দেখাব লাগে ওৱান হয় বুলি আমি কেনেকৈ দেখাম এলজেব্ৰিক্যালি আমি কেনেকৈ দেখাম এতিয়া চাও সাপোজ এটা ফাংশন a এর পৰা b লৈকে হৈ আছে f ফাংশনটো আৰু যেহেতু ডোমেইনত থকা প্ৰত্যেকটো এলিমেন্ট তাৰমানে ডোমেইনৰ ডিস্টিংক্ট এলিমেন্টৰ বাবে ডিস্টিংক্ট এলিমেন্ট তো আমি ধৰি ললো যে ডোমেইনত a ত দুটা এলিমেন্ট আছে x1 আৰু x1ৰ কাৰণে ইমেজ f of x1 আৰু এটা এলিমেন্ট আছে x2
x2 ৰ কাৰণে ইমেজ f of x2 এতিয়া ডেফিনেশ্যন মতে ডিষ্টিংক্ট এলিমেণ্টৰ বাবে যদি ডিষ্টিংক্ট এলিমেণ্ট হয় তেতিয়াহ'লে কি হ'ব লাগিব x1 আৰু x2 দুটা সেম হ'ব নোৱাৰিব সেই দুটা কি হ'ব লাগিব ডিফাৰেণ্ট হ'ব লাগিব ডিষ্টিংক্ট এলিমেণ্টৰ বাবে ডিষ্টিংক্ট ইমেজ পাব লাগিব তো x1 ৰ ইমেজ কি হয় f of x1 x2 ৰ ইমেজ কি হয় f of x2 তো এই দুটাও কি হ'ব লাগিব ডিফাৰেণ্ট হ'ব লাগিব তাৰ মানে যদি আমাক 1 1 শো কৰিব লাগে কোনো এটা ফাংচন তেতিয়ালে আমি দেখাব লাগিব x1 is not equal to x1 is not equal to x2 implies f of x1 is not equal to f of x2 তাৰ মানে ডিষ্টিংক্ট ইমেজৰ ডিষ্টিংক্ট এলিমেণ্টৰ কাৰণে ডিষ্টিংক্ট ইমেজ পাইছো এই ধৰণে দেখা পাৰো আৰু এক ধৰণে চিন্তা কৰিব পাৰো যদি ইমেজ দুটা সেম হয় ইমেজ দুটা যদি সেম হৈ যায় তেতিয়ালে কি হ'ব লাগিব 1 1 হোৱাৰ কাৰণে ইয়তৰ প্ৰি ইমেজ দুটাও কি হ'ব লাগিব সেম হ'ব লাগিব যদি প্ৰি ইমেজ দুটা সেম নহয় তেতিয়ালে 1 1 নহয় তো আমি এনেকেও শো কৰিব পাৰো যদি ইমেজ দুটা সেম হৈ যায় ইমেজ দুটা কি হ'ব f of x1 আৰু f of x2 এই দুটা যদি সেম হৈ যায় তেতিয়াহলে ইহতৰ প্ৰি ইমেজ f of x1 ৰ প্ৰি ইমেজ কি হ'ব x1 আৰু f of x2 ৰ প্ৰি ইমেজ কি হ'ব x2 এই দুটাও কি হ'ব লাগিব সেম হ'ব লাগিব ঠিক আছে তো আমি এই দুই ধৰণে আমি কি দেখাব পাৰো অনটো দেখাব পাৰো যদি আমাক কোনো এটা ফাংচন দিয়া আছে হেতু ফাংচন আমাক শো কৰিব লাগে ফাংচনটো কি হয় 1 1 অনটো নহয় সৰি 1 1 শো কৰিব লাগে তেতিয়াহলে আমি কি এই দুই ধৰণে দেখা পাৰো আমি কি দেখাম ম্যাক্সিমাম টাইম আমি এইটো ইউজ কৰো যে f of x1 is equal to f of x2 that implies x1 is equal to x2 যদি আমি দেখাব পাৰো তেতিয়াহলে আমি ফাংচনটো কি বুলি কম 1 1 ফাংচন বুলি কম 1 1 ফাংচন যত x1 আৰু x2 কত থাকিব এই দুটা কৰ পৰা লম আমি ফাংচনটোৰ ডোমেইনৰ পৰা লম যিকোনো এলিমেন্ট ঠিক আছে এতিয়া তো যদি আমাক দেখাব লাগে ফাংচন এটা 1 1 বুলি দেখাব লাগে তেতিয়ালে কি কৰিম আমি f of x1 is equal to f of x2 that implies কি দেখাম আমি x1 is equal to f of f of x1 is equal to f of x2 that implies x1 is equal to x2 for x1 and x2 and x2 কত থাকিব domain of f এইটো আমাৰ মত ৰাখিব লাগিব এতিয়া ইয়াতে আৰু এটা কথা যদি এইটো কন্ডিশন হোল্ড নকৰে সাপোজ এনেকুৱা হৈ গল আচ্ছা এইটো হলে কি হ'ব এইটো হলে আমি কি বুলি কম ফাংচন টু f is কি বুলি কম f is 1 1 ফাংচন বুলি কম আচ্ছা যদি হোল্ড নকৰে আমি ধৰি ললো যে ইমেজ দুটা সেম যদি ইমেজ দুটা সেম হৈ যায় তাৰ পিছত যদি প্ৰি ইমেজ দুটা আকৌ ডিফাৰেন্ট ওলাই যায় তাৰ মানে ডিফাৰেন্ট প্ৰি ইমেজৰ কাৰণে ইমেজ সেম হৈ যায় তেতিয়াহলে তাক আমি 1 1 বুলি ক'ব নোৱাৰো তেতিয়াহলে আমি তাক কি বুলি কম many 1 বুলি কম then f is many 1 function তাৰ মানে ফাংচন এটা যদি 1 1 নহয় তেতিয়াহলে তাক আমি কি বুলি কম many 1 ফাংচন বুলি কম ঠিক আছে এতিয়া एग्जांपल লও আৰু ক্লিয়াৰ হ'ব তেতিয়াহলে ফৰ एग्जांपल এটা ফাংচন লৈছো r পৰা r ষ্টাৰৰ পৰা r ষ্টাৰৰ ভিতৰত from r star to r star where r star is the set of all real number except 0 defined by f of x is equal to 1 by x এতিয়া আমি এটা ফাংচন লৈছো এই ফাংচনটো কি হয় ফাংচনটো লৈছো আমি এনেকুৱা এইটো যে 1 by x ফাংচন লৈছো এতিয়া এই ফাংচনটো 1 1 হয় নে নহয় আমি কেনেকৈ চেক কৰিম তো উপায় কি 1 1 ৰ কাৰণে আমি কি লইলাম যে f of x1 is equal to f of x2 ইমেজ দুটা আমি সেম লৈছো x1 আৰু x2 for all x1 and x2 belongs to
r star মানে ডোমেনৰ পৰা লৈছো এতিয়া ফাংচনৰ যেটো ফাংচন দিয়া আছে এই যেটো ফাংচন দিয়া আছে f of x equal to 1 by x তো এই ফাংচনটোৰ রুল কেনেকুৱা 1 by x যি দিয়া যাব ইয়াত ফাংচনৰ ভিতৰত যি দিয়া যাব হেতু কি হৈ যাব 1 by x হৈ যাব তেতিয়া হলে f of x1 ৰ জাগাত f of x1 ৰ জাগাত আমি কি লিখি দিব পাৰিম 1 by x1 আৰু এইফালে f of x2 ৰ জাগাত কি লিখি পাৰিম 1 by x2 সো দুইফালে যদি আমি ৰেচিপ্ৰকেল লৈ লও তেতিয়ালে কি পাম আমি x1 is equal to x2 তো আমি কি পালো ইমেজ দুটা সেম তো ইয়াতৰ প্ৰি ইমেজ দুটাও সেম সো ফাংশন কি হ'ব f is 1 1 পালো বুজি আৰু এটা एग्जांपल লো এটো কি হৈ গল যে এটো ফাংশনটো কি হৈ গল 1 1 ফাংশন হৈ গল আৰু এটা চাও suppose f এটা ফাংশন set of all real number পৰা set of all real number লৈকে defined by f of x equal to mod of x তো এইটো ফাংশন লৈছো এই ফাংশনটো 1 1 হ'ব না নহব চেক কৰিব লাগে এতিয়া মডুলাস ফাংশনৰ কাম কি মডুলাস ফাংশন ইয়াৰ যদি আমি ডেফিনিশনও চাও mod of x ৰ ডেফিনিশনটো চাও বা স্ট্ৰাকচাৰ যদি চাও তেতিয়ালে এনেকুৱা হয় x যদি পজিটিভ হয় বা 0 সমান হয় তেতিয়ালে কি হয় সেম আহি যায় আৰু যদি x নেগেটিভ হয় তো এটুক পজিটিভ কৰাৰ কাৰণে নেগেটিভ নাম্বাৰটোৰ আগত আৰু এটা মাইনাস আহি যায় তো এটো আছিল ইয়াৰ স্ট্ৰাকচাৰ mod ফাংশনৰ স্ট্ৰাকচাৰটো এনেকুৱা আছিল এতি এই ফাংশনটোৰ কাম কি সদায় পজিটিভ বনোৱা ইয়াৰ কাম হৈছে তেতিয়া হলে एग्जांपल হিচাপে লও আমি যে f of -1 যদি লৈ লও তো mod of -1 কিমান আহি যাব 1 আহি যাব আকৌ f of 1 ললেও কিমান আহি যাব mod of 1 is equal to 1 আহি যাব তো দুইটা ক্ষেত্ৰতে কি পালো দুইটাই therefore আমি এনেকৈ ক'ব পাৰো যে f of -1 is equal to f of 1 তাৰ মানে ইমেজ দুটা কি পালো সেম পালো ইমেজ দুটা কি পালো সেম পালো বাট ইয়তৰ প্ৰি ইমেজ দুটা যদি চাও f of -1 ৰ প্ৰি ইমেজ কি f of -1 ৰ প্ৰি ইমেজ কিমান -1 f of 1 ৰ প্ৰি ইমেজ কি হয় 1 তো এই দুটাও সেম হ'ব লাগিছিল তো এই দুটা কেতিয়াও সেম হ'ব নোৱাৰে -1 is not equal to 1 so f is not 1 1 তো আমি এটা কি পালো ফাংশন 1 1 হল আৰু এটা কি ফাংশন পালো 1 1 নহল আচ্ছা যদি 1 1 নহয় তো হেতু কি হৈ যাব many 1 হৈ যাব যদি ফাংশনটো 1 1 নহয় তেতিয়ালে many 1 হৈ যাব আৰু এটা एग्जांपल লও আমি f of এটা ফাংশন লৈছো আমি f real number পৰা real number লৈকে so set of all real number to set of all real number defined by f of x equal to square box or ভিতৰত x তো এইটো কি হয় greatest integer function greatest integer function আচ্ছা greatest integer functionৰ কাম কি আছিল ইয়াৰ ফাংশনটো কি হিচাপত কাম কৰে এইটো ফাংশনত কি হয় স্কয়াৰ বক্সৰ ভিতৰত যদি আমি ইন্টিজাৰ ভৰাই দিও ইন্টিজাৰ তেতিয়ালে কি আহিব সেম ইন্টিজাৰ আহি যাব সেম ইন্টিজাৰ এটো মনত ৰাখাৰ উপায় যদি ইন্টিজাৰ থাকে স্কয়াৰ বক্সৰ ভিতৰত যদি ইন্টিজাৰ থাকে তেতিয়ালে সেম ইন্টিজাৰ আহিব আৰু যদি ইন্টিজাৰ নহয় সাপোজ নন ইন্টিজাৰ আহি গল নন ইন্টিজাৰ তেতিয়ালে কি হ'ব যেটো ইন্টিজাৰ আছে তাৰ মানে তাৰ যেটো নাম্বাৰ হ'ব নন ইন্টিজাৰ তাতকে লেস ইন্টিজাৰটো আহিব আমি এই ধৰণে মনত ৰাখিব পাৰো লেস ইন্টিজাৰ কাতকে লেস এই নন ইন্টিজাৰতকে লেস ইন্টিজাৰ less than non integer example হিচাপে আমি লব পাৰো এনেকে যে যদি আমি সাপোজ
4 ৰাখিছোঁ তেতিয়ালে কি আহিব 4 কাৰণ 4 টো ইন্টিজাৰ হয় -5 ৰাখিছোঁ তেতিয়ালে কি হ'ব -5 আহি যাব বাট যদি আমি 4.5 ৰাখি দিওঁ তেতিয়ালে কি আহিব ইয়াতকে কম সৰু ইন্টিজাৰটো কি আছে 4 বা যদি আমি এনেকৈ ৰাখি দিওঁ 4.5 -4.5 ৰাখি দিওঁ তেতিয়ালে ইয়াতকে সৰু ইন্টিজাৰটো কি আছে -5 তো এই ধৰণে আহিব তো এইটো কাৰ কাম আছিল গ্ৰেটেষ্ট ইন্টিজাৰৰ কাম আছিল এতিয়া চাব লাগে এই ফাংচনটো গ্ৰেটেষ্ট ইন্টিজাৰ ফাংচনটো 1 1 হয় নহয় আমি চেক কৰি চাওঁ তো যদি আমি f of 1.2 ৰাখি দিওঁ তেতিয়ালে কি হ'ব 1.2 1.2 কিমান আহিব 1.2 যেহেতু কি নহয় ইন্টিজাৰ নহয় নন ইন্টিজাৰ হয় তেতিয়ালে ইয়াতকে লেস ইন্টিজাৰটো কি আছে 1 আৰু f of 1.3 তো 1.3 কি নহয় ইন্টিজাৰটো নহয় নন ইন্টিজাৰ হয় তেতিয়ালে ইয়াতকে লেস ইন্টিজাৰটো কি হ'ব 1 হ'ব তো therefore আমি কি পালো f of 1.2 is equal to f of 1.3 ইমেজ দুটা সেম পালো তেতিয়ালে 1 1 যদি হ'ব লাগে ইয়াতৰ প্ৰি ইমেজও সেম হ'ব লাগিব বাট unfortunately 1,2 is not equal to 1.3 so আমি কি ক'ব পাৰো f is not 1 1 আচ্ছা যদি ফাংশনটো 1 1 নহয় তেতিয়ালে কি হৈ যাব many 1 তো আমি তিনটা एग्जांपल চালো যত কি হল এটা ফাংশন কি চালো যে 1 1 হল আৰু দুটা ফাংশনৰ एग्जांपल লৈছো যত কি হোৱা নাই 1 1 হোৱা নাই তো যদি 1 1 নহয় তেতিয়ালে এটো কি হ'ব many 1 হ'ব এটা নেক্সট চাও আমি numbers of 1 1 function এইটো বহুত ইম্পৰ্টেন্ট টপিক হয় numbers of 1 1 function এতিয়া suppose এটা function x ৰ পৰা x সেটৰ পৰা y সেটলৈকে হৈ আছে x সেটৰ পৰা y সেটলৈকে f ফাংশন হৈছে আৰু x ত আমাৰ আছে এলিমেন্ট a b c আৰু ইফালে আছে 1 2 3 4 যেটো লৈছো হেতুৱে एग्जांपल ললো এতিয়া এইটো ফাংশন যদি 1 1 হ'ব লাগে এইটো যদি ফাংশন 1 1 হ'ব লাগে আচ্ছা ইয়াৰ পৰা আমি দুটা বস্তু উলাম এটা উলাম total number of functions from x to y তো total number of functioner কিমানটা হ'ব এইটো এটা ইম্পৰ্টেন্ট বস্তু হয় যে total number of function কিমানটা হ'ব আচ্ছা ফাংশন হ'বলৈ হলে এতিয়া কি হ'ব যে এৰ কাৰণে চয়েস কেটা থাকিব ইফালে এৰ কাৰণে চয়েস কেটা থাকিব চাৰিটা চয়েস থাকিব ঠিক তেনেদৰে এই কাৰণে চয়েস কেটা থাকিব চাৰিটা থাকিব বিৰ কাৰণে চয়েস কেটা থাকিব এগেইন চাৰিটা থাকিব আকৌ সিৰ কাৰণে কেটা চয়েস থাকিব এগেইন চাৰিটা থাকিব তাৰ মানে আমি এনেকৈ লিখিব পাৰো 4 ৰ কিউব কিমান হৈ যাব ইফালে 64 আচ্ছা ফৰ্মুলা হিচাপে যদি বনালে এনেকুৱা হ'ব y সেটত কেটা এলিমেন্ট আছে numbers of element in y to the power numbers of element in x এইটো হৈ গল কাৰ ফৰ্মুলা যে numbers of total functional formula from x to y এতিয়া আমি চাম 1 1 function কিমান হ'ব total numbers of 1 1 function বা numbers of 1 1 function এতিয়া 1 1 হ'বলৈ হলে distinct elementor পাবে distinct image পাব লাগিব কোড থকা distinct element ডোমেইনত থকা ডোমেইন মানে x তেতিয়ালে এতিয়া যদি আমি বনাব ট্রাই কৰো এৰ কাৰণে প্ৰথমতে কেইটা চয়েস থাকিব চাৰিটা চয়েস থাকিব 1 1 ৰ কাৰণে যেতিয়া 1 1 এবাৰ আমি টোটাল নাম্বাৰস অফ ফাংশন চালো এবাৰ 1 1 ৰ কাৰণে এৰ কাৰণে কেইটা চয়েস থাকিব এৰ কাৰণে চাৰিটা চয়েস থাকিব তো এৰ কাৰণে চয়েস থাকিব চাৰিটা তো ইয়াৰে পৰা যিকোনো এটা যদি বাছি লয় বা 1 ললে বা 2 ললে 3 ললে 4 ললে কোনবা এটা জানিবা বাছি লৈছে তো নেক্সট টাইম বি এ হেতু
চুজ কৰিব নোৱাৰিব কাৰণ সেইটো যদি বি এ চুজ কৰে তেতিয়াহ'লে কি হ'ব 1 1 নহ'ব যেনিবা এ 1 ৰ লগত মেপিং কৰিছে তেতিয়াহ'লে বি এ 1 ৰ লগত কৰিব নোৱাৰে তো এৰ কাৰণে প্ৰথমতে চইচ কেইটা আছিল চাৰিটা আছিল 1 2 3 4 ইহঁতৰ পৰা যিকোনো এটা তো চাৰিটা আছিল তেতিয়াহ'লে এইবাৰ বিৰ কাৰণে চইচ কেইটা ৰৈ যাব এটা কমি যাব সো কেইটা হ'ব তিনিটা হ'ব তাৰপিছত চিৰ কাৰণে কেইটা হ'ব যেটো বি এটা লৈ ল'ব নেক্সট টাইম চিৰ কাৰণে চইচ কেইটা ৰৈ যাব চিৰ কাৰণে আৰু এক কমি যাব কিমান হৈ যাব চিৰ কাৰণে ৰৈ যাব 2 তাৰ মানে এনেকে 4 into 3 into 2 তো ইমানটা চইচ হ'ব তাৰ মানে ইমানটা কি হ'ব 1 1 ফাংশন হ'ব numbers of 1 1 ফাংশন numbers of 1 1 ফাংশন কিমান হ'ব ইমান হ'ব তো ইয়াক আমি কিমানটা হৈ গ'ল এফালে আমাৰ 24 টা তো এইখিনিক আমি এনেকে ফৰ্মুলা হিচাপত যদি বনাব ট্ৰাই কৰো তেতিয়াহ'লে এনেকে লিখিব পাৰো 4 3 2 তাৰ মানে xত থকা এলিমেন্ট কেইটা আছে xত এলিমেন্ট কেইটা আছে তিনটা xত তিনটা এলিমেন্ট আছে আৰু এইফালে কেইটা আছে চাৰিটা আছে আচ্ছা এইটো আমি এনেকে লিখিব পাৰিম কেনেকে লিখিব পাৰিম যে চাৰিটা বস্তু আমি তিনটা জায়গাত এৰেঞ্জ কৰিছো চাৰিটা বস্তু তিনটা জায়গাত এৰেঞ্জ কৰিছো তেতিয়ালে কি হ'ব n numbers of element present in y মানে কোডোমেইন p numbers of element present in x তাৰ মানে এটো এনেকুৱা হল কিমানটা আছিল 4p3 নহয় p 4p3 এটো এনেকে হল 4 into 3 into 2 এটা এক্সাম্পল লৈ লও এই যদি আমি ফৰ্মুলাটো বুজি পাইছো তো কি পালো ফৰ্মুলা total numbers of function from a to b is equal to numbers of element present in b to the power numbers of element present in a এইটো ফৰ্মুলা next total number of 1 1 function from a to b is equal to কি হ'ব কাৰ কাৰণে চইচ থাকিব এনেকে প্ৰথমটো কেইটা আছিল তিনটা আছিল সো আমি এনেকে লিখিম এইটো টাইপত লিখিম সেকেন্ড সেটটো ওপৰত যাব মানে কোডোমেইন কিমানটা এলিমেন্ট আছে হেতু ওপৰত যাব নাম্বাৰস অফ এলিমেন্ট প্ৰেজেন্ট ইন বি p numbers of element present in a এতিয়া যদি এনেকে দিয়ে এক্সাম্পল হিচাপে যে a সেটত আছে আমাৰ 2 3 5 আৰু b সেটত কি আছে a আৰু b আছে তেতিয়া হলে total numbers of function কিমানটা হ'ব total numbers of function কিমানটা হ'ব কোৰ পৰা কলৈকে যদি f a এর পৰা b লৈকে হয় তেতিয়ালে কি হ'ব b কিমানটা এলিমেন্ট আছে দুটা a কিমানটা এলিমেন্ট আছে তিনটা তো total numbers of function কিমান হ'ব 8টা হ'ব আৰু যদি 1 1 কয় numbers of 1 1 function তেতিয়ালে কি হ'ব যে a কিমানটা আছে 2 3 5 b কিমানটা আছে a b তেতিয়া হলে এইটো ক্ষেত্ৰত 1 1 পসিবল নহব 1 1 পসিবল নহব কিয় পসিবল নহব কাৰণ ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো এনেকুৱা আছিল numbers of element present in b p numbers of element present in a তো এইটো হিসাবত এইটো যদি আমি হিসাব কৰিব যাও তেতিয়ালে কি হ'ব সদায় আমি জানো অবজেক্ট কি হয় বেছি হয় তো n of b
অলৱেজ গ্ৰেটাৰ দেন কি হ'ব লাগিব n of a যদি এইটো হয় তেতিয়া হলেহে 1 1 ফাংচন পাম আদাৰৱাইজ 1 1 ফাংচন আমি উলাব নোৱাৰিম যদি উলাব নোৱাৰিম তাৰ মানে কি হ'ব 0টা থাকিব পসিবল নহব যেতিয়া তো এইটো ক্ষেত্ৰত নাম্বাৰস অফ এলিমেন্ট নাম্বাৰস অফ 1 1 ফাংচন কিমানটা হ'ব 0টা হ'ব কাৰণ সেকেন্ড সেট সদায় মানে কোডোমেনত সদায় বেছি এলিমেন্ট পাবই লাগিব ডোমেনতকে কোডোমেনত বেছি এলিমেন্ট পাব লাগিব তেতিয়া হলে কি হ'ব 1 1 ফাংচন হ'ব আচ্ছা যিখিনি আমি এতিয়া ডিসকাস কৰিলো গুটেইকিটা কাৰ কাৰণে এই গুটেইকিটা কাৰ কাৰণে ফৰ ফাইনাইট সেটৰ কাৰণে হৈছে দুটা সেটে কি হ'ব ফাইনাইট সেট হ'ব ইনফাইনাইটৰ কাৰণে নহয় তো আমি অধায় মনত ৰাখিব লাগিব 1 1 যদি উলাব দিয়ে 1 1 যদি নাম্বাৰস অফ 1 1 এলিমেন্ট উলাব নাম্বাৰস অফ 1 1 ফাংচন উলাব দিয়ে তেতিয়া হলে সাপোজ এত আছে আমাৰ তিনটা 3 4 5 আৰু বিট সদায় সেকেন্ড সেটত সদায় কি হ'ব লাগিব বেছি হ'ব লাগিব 8 কে বেছি এলিমেন্ট পাব লাগিব যদি এনেকুৱা হৈ যায় সাপোজ যদি সেম হৈ যায় a b c আছে তেতিয়া হলে আমি কেনেকৈ ওলাম যে ইয়াত কি আছে 3 4 5 এইফালে আছে a b c তো প্ৰথম সেটৰ প্ৰত্যেকটোৰ কাৰণে চয়েস কেইটা থাকিব তিনটা থাকিব তাৰমানে 3 ৰ কাৰণে চয়েস কেইটা থাকিব তিনটা 4 ৰ কাৰণে এটা চয়েস কমি যাব মানে চয়েস এটা কি যাব কমি যাব যেহেতু 3 কাৰণে চয়েস তিনটা আছিল এটা 3 এ যেতিয়া ম্যাপ কৰিব তেতিয়া হলে 4 ৰ কাৰণে ম্যাপ কৰিব লগিয়া আৰু দুটাহে বাছি যাব তাৰ পিছত 5 ৰ কাৰণে ম্যাপ কৰিব লগিয়া কেইটা বাছিব এটা বাছিব তো কিমান হৈ গল 6 তো আমি এই ধৰণে কৰিব পাৰো বা আমি এনেকেও লিখিব পাৰো যদি সেম হৈ যায় সেম হলে আমি ডাইৰেক্টলি লিখি দিম ইয়াত যেহেতু কি আছিল ইয়াত তিনটা এলিমেন্ট আছিল ইয়াতো কেইটা আছিল তিনটা সো আমি কি লিখি দিম সেম হলে যদি এটা ফাংশন a এর পৰা b লৈকে হৈছে a যিমানটা এলিমেন্ট আছে b তো সেম এলিমেন্ট আছে নাম্বাৰস অফ এলিমেন্ট প্ৰেজেন্ট ইন a নাম্বাৰস অফ এলিমেন্ট প্ৰেজেন্ট ইন b দুটা যদি সেম হয় তেতিয়ালে এইটো ক্ষেত্ৰত 1 1 ফাংশন কেইটা হ'ব 1 1 ফাংশন ইয়াত যদি সাপোজ কৰা m টা এলিমেন্ট আছে তেতিয়ালে কি হ'ব নাম্বাৰস অফ 1 1 ফাংশন কি হ'ব ফ্যাক্টোৰিয়েল m হ'ব হৈছে তো আমি মোট কথা আমি যদি নাম্বাৰস অফ 1 1 ফাংশনৰ কথা কয় তেতিয়া হলে আমি সদায় মনত ৰাখিব লাগিব যে a এর পৰা b লৈকে যদি এটা ফাংশন হৈ আছে যে a এর পৰা b লৈকে কিমানটা 1 1 ফাংশন পসিবল হ'ব তেতিয়া হলে দুটা বস্তু মনত ৰাখিব লাগিব যে n of b সদায় কি হ'ব লাগিব n of 8 কে কি হ'ব লাগিব গ্ৰেটাৰ হ'ব লাগিব বা ইকুৱেল হ'ব লাগিব তেতিয়া হলে আমি কি উলাব পাৰিম তেতিয়া হলে আমাৰ ফৰ্মুলাটো কি হ'ব তেতিয়া হলে নাম্বাৰস অফ 1 1 ফাংশনৰ ফৰ্মুলা হ'ব n of b ওপৰত যাব p n of a হৈছে আৰু যদি n of b n of 8 কে লেস হয় তাৰ মানে ডোমেইনতকে যদি লেস হয় তেতিয়া হলে নাম্বাৰস অফ 1 1 ফাংশন কেইটা হ'ব 0 হৈছে তো আজিৰ ভিডিও ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ